আপুনি মই সকলোৱে বাবা গণেশক ঠিক এনেদৰে দেখিছো হাতীৰ মুখ আৰু এটা মানুহৰ দৰে শৰীৰৰ সৈতে ভগৱান গণেশক আমি সদায় যিকোনো পূজাৰ আৰম্ভণিতে এনেদৰে সেৱা আগবঢ়াইছো কিন্তু ভগৱান গণেশক কিয় হাতীৰ মূৰ এটাহে দিয়া হ'ল সেই কথা যেটো সময়ত আমি জানো সেই সময়তে আমি কিন্তু এটা কথা নাজানো যে প্ৰভু ভগৱন্ত অৰ্থাৎ গণেশৰ যেটো জন্ম সময়ত যেটো মূৰ লাভ কৰিছিল বা যিখন মুখ লাভ কৰিছিল সেইখন বৰ্তমান ক'ত আছে সেই মুখখন আজিও এটা ঠাইত খুব সুন্দৰভাৱে আছে আৰু আজিও ভক্তসকলে সেই ঠাইত গৈ ভগৱান গণেশক পূজা অৰ্চনা কৰে আহকচোন এই কাহিনীটোকে আমি আজি অলপ এই সুন্দৰ দিনটোত এই পবিত্ৰ দিনটোত আলোচনা কৰোঁ আপুনি মই সকলোৱে জানো যিকোনো পূজাৰ আৰম্ভণিতে ভগৱান গণেশক প্ৰাৰ্থনা কৰা হয় আনকি বছৰৰ যিকোনো পূজাৰ আৰম্ভণিটো ভগৱান গণেশৰ পূজাৰেই বছৰৰ পূজা আৰম্ভণি হয় আমাৰ বিয়াৰ চিঠিখনতো প্ৰজাপত্যই নমঃ বুলি ওপৰত লিখা থাকে এইবাবেই কাৰণ যিকোনো ভাল কামত প্ৰভু ভগৱন্ত গণেশক প্ৰথমে প্ৰাৰ্থনা কৰি লোৱা হয় প্ৰভু গণেশৰ জন্ম কাহিনীটো বহুতেই জানে আৰু যিসকলে নাজানে তেওঁলোকৰ সৈতে এই কথাখিনি শ্বেয়াৰ কৰিছো আই পাৰ্বতী কৈলাশত এটা সময়ত অকলে আছিল আৰু শিৱ সেইটো সময়ত কৈলাশত নাছিল আৰু সেইটো সময়তে আই পাৰ্বতীয়ে বহুতে কয় গাৰ মলিৰ পৰা আৰু বহুতে কয় ঘামৰ পৰা এটা পুতলা নিৰ্মাণ কৰিছিল এটা ল'ৰাৰ পুতলা এটা নিৰ্মাণ কৰিছিল তেওঁৰ ল'ৰাৰ পুতলাটো দেখি ইমান বেছি ভাল লাগিল যে তাতে তেওঁ প্ৰাণ ঢালি দিলে আৰু সেইটোৰে নাম দিলে তেওঁ সেই সন্তানটোৰ তেওঁৰ যিহেতু সেইটো সন্তান গতিকে তেওঁৰ নাম দিলে গণেশ গণেশক তেওঁ ক'লে যে গণেশ তুমি দুৱাৰত থকা দুৱাৰ ৰখীয়া হৈ মই স্নান কৰিবলৈ যাওঁ তুমি মোৰ অনুমতি অবিহনে কৈলাশত মোৰ ভৱনত কাকো প্ৰৱেশ কৰিবলৈ নিদিবা গণেশে জন্ম মুহূৰ্তৰ পৰা কেৱল মাতৃকেই দেখিছে তেওঁ পিতৃ অৰ্থাৎ শিৱক এবাৰো দেখা নাই গতিকে যেতিয়া পিতৃ উভতি আহিছিল গণেশে চিনি পোৱা নাছিল গণেশে পিতৃক প্ৰৱেশ কৰিব দিয়া নাছিল ঘৰৰ ভিতৰত আৰু পাৰ্বতীৰ স্বামী শিৱ সেইটো সময়ত খং উঠিছিল তেওঁৰ খং উঠি সেইটো সময়ত গণেশৰ শিৰচ্ছেদ কৰিছিল বুলি কোৱা হয় ঠিক আছে এইটো এটা কাহিনী আৰু এটা কাহিনী আমাৰ আইতাহঁতে এটা সময়ত কৈছিল যে এবাৰ গণেশৰ জন্মৰ পিছত কৈলাশত আনন্দ ফূৰ্তি এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল সকলো দেৱ দেৱীক আমন্ত্ৰণ কৰা হৈছিল যিসকল দেৱ দেৱীক আমন্ত্ৰণ কৰা হৈছিল তেওঁলোকৰ ভিতৰত শনিদেৱো অন্যতম আছিল শনিদেৱ সেই অনুষ্ঠানলৈ আহিল কিন্তু শনিদেৱে বাহিৰে বাহিৰে সেই অনুষ্ঠানৰ পৰা উভতি আহিব বিচাৰিছিল গণেশক এবাৰো নোচোৱাকৈ আই পাৰ্বতীৰ সেই ক্ষেত্ৰত খুব খং উঠিল আই পাৰ্বতীয়ে ক'লে যে তুমি মোৰ সন্তানৰ এই সুন্দৰ দিনটোত উপস্থিতো আছা আৰু তুমি মোৰ এবাৰ সন্তানটোৰ মুখখন নাচাবানে তেতিয়া শনিদেৱে ক'লে যে মই যদি তোমাৰ সন্তান বা আই গোসানী তোমাৰ সন্তানৰ যদি মুখখন এবাৰ চাওঁ তেতিয়াহ'লে তোমাৰ সন্তানৰ বাবে এয়া কিন্তু বেয়া হ'ব গোসানীয়ে ক'লে মানে পাৰ্বতীয়ে ক'লে তথাপিতো চাবই লাগিব কাৰণ তুমি মোৰ সন্তানৰ এই অনুষ্ঠানত আহিছা কি হয় ময়ো চাওঁ তেতিয়া শনিদেৱে হেনো নিজৰ মূৰ দাঙি এবাৰ গণেশলৈ চাইছিল আৰু তেতিয়া গণেশৰ মূৰটো ছিঙি পৰিছিলে এতিয়া গণেশৰ মূৰটো ছিঙি পৰিল আমি শিৱৰ বাবেই হওক বা শনিদেৱৰ বাবেই হওক দুটা কাহিনী আছে যিহেতু যিকোনো কাৰণত গণেশৰ মূৰটো ছিঙি পৰাৰ পিছত পাৰ্বতীৰ খুব বেছি খং উঠিছিল পাৰ্বতীয়ে এইটো কথা কৈছিল যে সৃষ্টি মই শেষ কৰি দিম মাত্ৰ মোৰ সন্তানটো উভতাই দিব লাগিব মোৰ সন্তানে পুনৰ প্ৰাণ পাব লাগিব তেতিয়া শিৱই হেনো দেৱগণক কৈছিল যে উত্তৰৰ দিশলৈ যোৱা যিটো জীৱকেই প্ৰথম লগ পাবা সেই জীৱটোৰে মূৰটো আনি পাৰ্বতীৰ এই সন্তানটিৰ তাত পিন্ধাই দিবা আৰু সেই কামেই কৰা হ'ল উত্তৰলৈ গৈ প্ৰথমে ঐৰাৱতক লগ পালে আৰু ঐৰাৱতক লগ পাই ঐৰাৱতৰ শিৰটো আনি পাৰ্বতীয়ে নিজে নিৰ্মাণ কৰা বা নিজে এই নিজৰ মলিৰ বা ঘামৰ পৰা জন্ম দিয়া এই সন্তানটিৰ মুখত পিন্ধাই দিয়া হ'ল আৰু তেতিয়াৰ পৰা গণেশক আমি ঠিক এনেদৰে দেখি আহিছোঁ এটা কথাটো হৈছে গণেশক ঠিক তেনেদৰে দেখাৰ পিছত পাৰ্বতীৰ ক'ৰবাত দুখ এটা থাকিলে যে মই ইমান সুন্দৰভাৱে বনাইছিলোঁ এতিয়া হাতীৰ মুখ এখন কিয় দিলা তেতিয়া দেৱগণে হেনো আৰু শিৱয়ো হেনো আশীৰ্বাদ দিছিল যে যিকোনো দেৱতাৰ পূজাৰ আৰম্ভণিতে গণেশৰ পূজা হ'ব আৰু গণেশক কোনেও কোনো কালে কেতিয়াও পূজাৰ লাষ্টত মনত নেপেলাই আৰম্ভণিতে মনত পেলাব আৰু সেইবাবে যিকোনো বছৰৰ প্ৰথমখন পূজাও গণেশ পূজা আমি যিকোনো সনাতন হিন্দু ধৰ্মাৱলম্বী মানুহে যিকোনো কাম কৰিব ওলালে প্ৰভু ভগৱন্তক আগতে প্ৰাৰ্থনা কৰোঁ এতিয়া আপোনাৰ জানিবলৈ মন গৈছে যে গণেশে জন্মসূত্ৰে যিটো মূৰ লাভ কৰিছিল সেইটো ক'ত আছে ছিঙি গৈ গণেশৰ মূৰটো এঠাইত পৰিছিল আৰু সেই ঠাইখিনি হেনো পাতাল লোক আছিল পাতাল লোকৰ এটা সুৰংগত পৰিছিল সেই সুৰংগটো এতিয়াও আছে উত্তৰাখণ্ডত সেই সুৰংগটোৰ নামেই কোৱা হয় পাতাল ভুৱনেশ্বৰত প্ৰভু ভগৱন্তৰ সেই সুৰংগটোত সেই মূৰটো এতিয়াও থকা বুলি জনবিশ্বাস এটা আছে আৰু সেইবাবে বছৰৰ প্ৰতিটো সময়তে প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰিবৰ বাবে সেই ঠাইলৈ লাখ লাখ ভক্তৰ আগমন হয় উত্তৰাখণ্ডত এই বিশেষ গুফাটোৰ ভিতৰতে গণেশৰ এই প্ৰকৃত যেটো মূৰ সেই মূৰটো থকাৰ কথা প্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিল আদিগুৰু শংকৰাচাৰ্যই আৰু প্ৰতিগৰাকী সনাতন হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে অন্যতম পবিত্ৰ ঠাই হৈছে এয়া
পাহাৰৰ মাজত থকা এই বিশেষ গুহাটো যিটো গুহাৰ নাম হৈছে পাতাল ভুৱনেশ্বৰ আজি প্ৰভু ভগৱন্তৰ এই সুন্দৰ কাহিনীটো শুনি আপোনাৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব মই ভাবো আমাৰ সকলোৰে জীৱনত যিসমূহ বাধা আছে এই বাধাবোৰ আমাৰ আঁতৰ কৰক বিঘ্ন হৰ্তাই আঁতৰ কৰক আৰু সকলোৰে জীৱন মংগলময় কৰক জয় বাবা গণেশ